উৎকট গৰমত নিশা ৰাজপথলৈ ওলাই আহিল জামুগুৰিহাটৰ দৌকা চাপৰি গাঁৱৰ ৰাইজ। উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। পাৰাস্তম্ভৰ মাত্ৰা অত্যাধিক বৃদ্ধি পোৱাত হাহাকাৰ লাগিছে জীৱকুলৰ মাজতো। গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ঘৰতে বৈদ্যুতিক পাংখা লৈ সকলোৱে দেহ শীতল কৰিছে যদিও জামুগুৰিহাটৰ দৌকা চাপৰি গাঁৱৰ ৰাইজে গাঁওখনত বিদ্যুৎ সেৱা থকাৰ পাছতো যোৱা ১.৫ বছৰ ধৰি বৈদ্যুতিক পাংখা ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে গৰমৰ দিনত যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। কাৰণ গাঁওখনত যোৱা ১.৫ বছৰে সদায় থাকে নিম্নমানৰ ভল্টেজ। গাঁওবাসীৰ অভিযোগ, এটা ট্ৰান্সফৰ্মাৰতেই চলি আছে ২খন গাঁৱৰ লগতে এটা পেট্ৰল পাম্প, যাৰ বাবে গৰমৰ দিনত ছাত্ৰ-ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰতো সন্মুখীন হৈ আহিছে সমস্যাৰ। বিদ্যুৎ বিভাগৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবেই নিশা ৰাজপথলৈ ওলাই আহিল ৰাইজ। আমাৰ এতিয়া গাঁওখনত আজি ১.৫ বছৰ ২ বছৰ ধৰি সম্পূৰ্ণভাৱে তাৰমানে লাইটৰ ব্যৱস্থাটো এনেকুৱা হৈছে, ভল্টেজ সম্পূৰ্ণ কম, যাৰ ফলত আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই আৰু আমাৰ ফেন চেন চলাব পৰা নাই। আজি মানুহখিনিয়ে ৰিফ্ৰিজাৰেটৰ হওক বা টিভি হওক ভাল ধৰণে চলাব পৰা নাই। কাৰোবাৰ টিভি নষ্ট হৈ গৈছে, যাৰ কাৰণে মানে এই ভল্টেজ ডাউন হৈ যায়, এই বাঢ়ি যায়। এনেকুৱাৰ ফলত আমাৰ তাৰমানে ইলেক্ট্ৰিকেল সামগ্ৰীবিলাকো নষ্ট হৈছে। এই বস্তুটো হৈ আছে মানে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে আমাৰ ট্ৰেন্সফৰ্মাৰটো দিয়া আছে, আৰু এই ট্ৰেন্সফৰ্মাৰটোৰ লগত আমাৰ তেল ডিপু লাইনটো সংযোগ কৰি দিয়া আছে, যাৰ ফলত মানে সৰহ সংখ্যক আমাৰ লাইন তেল ডিপুত আবদ্ধ হৈ যায় আৰু আমাৰ গাঁওখনলৈ মানে একেবাৰে ভল্টেজ কমি আহে। আজি চাওক, আমাৰ গাঁওখন টাউন কমিটিৰ ভিতৰত পৰে। আজি যদি এই টাউন কমিটিত আগশাৰী গাঁওখনতে যদি ভল্টেজৰ এইটো অৱস্থা হয়, পিছপৰা অঞ্চলটোত কি হ'ব? সেয়েহে মই টানি অনুৰোধ জনাইছোঁ আমাৰ গাঁওবাসীৰ হৈ পেলাই, অতি সোনকালে এসপ্তাহৰ ভিতৰত যাতে আমাৰ এই লাইটৰ ব্যৱস্থাটো সুন্দৰ কৰি দিয়ে, নহ'লে আমি এই ক্ষেত্ৰত আমি কিন্তু মানে বিশেষ ভূমিকা ল'বলৈ মানে বাধ্য হ'ম। আমাৰ এতিয়া গাঁওখনত আজি ১.৫ বছৰ ২ বছৰ ধৰি সম্পূৰ্ণভাৱে তাৰমানে লাইটৰ ব্যৱস্থাটো এনেকুৱা হৈছে, ভল্টেজ সম্পূৰ্ণ কম, যাৰ ফলত আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰা নাই আৰু আমাৰ ফেন চেন চলাব পৰা নাই। আজি মানুহখিনিয়ে ৰিফ্ৰিজাৰেটৰ হওক বা টিভি হওক ভাল ধৰণে চলাব পৰা নাই। কাৰোবাৰ টিভি নষ্ট হৈ গৈছে, যাৰ কাৰণে মানে এই ভল্টেজ ডাউন হৈ যায়, এই বাঢ়ি যায়। এনেকুৱাৰ ফলত আমাৰ তাৰমানে ইলেক্ট্ৰিকেল সামগ্ৰীবিলাকো নষ্ট হৈছে। এই বস্তুটো হৈ আছে মানে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে আমাৰ ট্ৰেন্সফৰ্মাৰটো দিয়া আছে, আৰু এই ট্ৰেন্সফৰ্মাৰটোৰ লগত আমাৰ তেল ডিপু লাইনটো সংযোগ কৰি দিয়া আছে, যাৰ ফলত মানে সৰহ সংখ্যক আমাৰ লাইন তেল ডিপুত আবদ্ধ হৈ যায় আৰু আমাৰ গাঁওখনলৈ মানে একেবাৰে ভল্টেজ কমি আহে। আজি চাওক, আমাৰ গাঁওখন টাউন কমিটিৰ ভিতৰত পৰে। আজি যদি এই টাউন কমিটিত আগশাৰী গাঁওখনতে যদি ভল্টেজৰ এইটো অৱস্থা হয়, পিছপৰা অঞ্চলটোত কি হ'ব? সেয়েহে মই টানি অনুৰোধ জনাইছোঁ আমাৰ গাঁওবাসীৰ হৈ পেলাই, অতি সোনকালে এসপ্তাহৰ ভিতৰত যাতে আমাৰ এই লাইটৰ ব্যৱস্থাটো সুন্দৰ কৰি দিয়ে, নহ'লে আমি এই ক্ষেত্ৰত আমি কিন্তু মানে বিশেষ ভূমিকা ল'বলৈ মানে বাধ্য হ'ম।